আগন্তুক 2026 চনৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দোলাকাষৰীয়া আঞ্চলিকৰ অন্তৰ্গত আৰু ৰাইজৰ দলৰ ভাতৃ সংগঠন সংখ্যালঘু কোষৰ আমি এখন সুস্থ সবল আৰু শক্তিশালী আঞ্চলিক সমিতি গঠন কৰিলোঁ আৰু আমাৰ এই আঞ্চলিক সমিতিৰ একেই লক্ষ্য উদ্দেশ্য যে ৰাইজৰ দলৰ আমাৰ যি নীতি আদৰ্শ প্ৰত্যেকজন শিৱসাগৰবাসী দোলাকাষৰীয়াবাসী ৰাইজৰ ঘৰে ঘৰে নি অখিল গগৈ কিয় ভোট দিব লাগে, অখিল গগৈদেৱক আমি কিয় এই শিৱসাগৰ ঐতিহাসিক শিৱসাগৰ সমষ্টিৰ পৰা আমি বিজয় কৰি পঠিয়াব লাগে, জয়ী কৰি পঠিয়াব লাগে, সেইখিনি কথা লৈ পেলাই আজি আমাৰ এক সভা হৈছিলে আৰু এই সভাতেই আমি দোলাকাষৰীয়া সংখ্যালঘু আঞ্চলিক সমিতিখন আমি গঠন কৰিলোঁ। ইয়াত আমাৰ বিভিন্ন ৰাজনৈতিক দলৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টিৰ পৰা প্ৰায় 20 জন সদস্য আমাৰ এই সভাত যোগদান কৰিছে আৰু আমি তেখেতসকললৈ আমাৰ দলীয় নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ তেওঁলোকে যোগদান কৰিছে। আমি তেওঁলোকক স্বাগতম জনাইছোঁ আমাৰ দললৈ। চাওক, আমি দোলাকাষৰীয়া আঞ্চলিক পঞ্চায়তটো ইয়াৰ পূৰ্বে নাজিৰা সমষ্টিৰ অন্তৰ্গত আছিলে। আমি ইয়াত লক্ষ্য কৰিলোঁ যে আচলতে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই এই দোলাকাষৰীয়া আঞ্চলিকৰ ৰাইজে যি ধৰণে তেখেতক মৰম কৰিছিলে সেই ধৰণে তেওঁ তাৰ পৰিণাম দিব নোৱাৰিলে আৰু সেয়ে আমি এই আঞ্চলিকখন যদিহে শিৱসাগৰ সমষ্টিৰ পৰা এই দোলাকাষৰীয়া আঞ্চলিক যদি আমাক জিকাই পঠিয়ায় আৰু অখিল গগৈদেৱে এটা তেখেতসকলক প্ৰতিশ্ৰুতি দি থৈছে, অংগীকাৰ কৰি থৈছে যে শিৱসাগৰৰ ভিতৰত দোলাকাষৰীয়া আঞ্চলিকখন পঞ্চায়তটো এক আদৰ্শ পঞ্চায়ত হিচাপে আমি গঢ় দিম বুলি আমি ইয়াত প্ৰতিশ্ৰুতিবদ্ধ আৰু অংগীকাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।